যে উজনিত গ'লে মিয়া মানুহক নিৰাপত্তা নিদিম। যেতিয়া সন্মান সহকাৰে গামোচা আৰু তামোলৰ বটাৰে মাতিব তেতিয়া যাতে আমাৰ শৃংখল চলিহাৰ বহতীয়া হিমন্ত বিশ্ব শৰ্মাক কাণত ধৰি ঘূৰাই শৃংখল চলিহাৰ। এইজনৰ কথাখিনি শুনিলে আৰু আছে, মই ভিডিঅ'টো আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। উজনি অসমলৈ এবাৰ মিয়া যদি যায় তেতিয়াহ'লে তামোল পাণ লৈ সকলো উজনি অসমৰ মানুহ আহি মিয়া চৰণত পৰিব লাগিব, তেতিয়াহে বোলে মিয়া কাম কৰিবলৈ যাব। হেৰৌ মিয়াই কাম কৰিবলৈ নগ'লে উজনি অসমৰ মানুহ খাই থকা নাই নেকি বাৰু? উজনি অসমৰ মানুহবোৰৰ কি হাত ভৰি নাই নে বেঙা বোবা অকৰা? অকল মিয়াৰ কাৰণে উজনি অসমখন চলি আছে নি বাৰু? এইজনৰ প্ৰশ্নবিলাক শুনকচোন, এইজনৰ কথাবিলাক শুনক। এইজনৰ কথা শুনি প্ৰত্যেকজন অসমীয়া কিন্তু খঙত গৰজি যাব। কেনেকুৱা ধৰণৰ এজনে মন্তব্য কৰিছে আপোনালোকৰ কাৰণে এই গোটেই ভিডিঅ'টো আগবঢ়াইছোঁ। আপোনালোকে সকলোৱে চাব। সকলোকে নমস্কাৰ জনাই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইবাৰ মিয়া হেনো উজনি অসমলৈ যাবলৈ হ'লে তামোল পাণ দি শৰাই সৎকৰা দি আগুৱাই নিব লাগিব, তেতিয়াহে উজনি অসমলৈ মিয়া যাব। নহ'লে উজনি অসমলৈ মিয়া নাযায়। আৰু উজনি অসমৰ মানুহে নেখায় নবৈ কাম চাম একো যেন নাই, সিহঁতি অকৰা হৈ পেলাই ঘৰতে বহি থাকে, মিয়াই গৈ কৰি দিবগে, তেতিয়াহে মানে উজনি অসমৰ মানুহে খাবলৈ পাব, কাম কৰিবলৈ পাব। শুনকচোন এইজনৰ মন্তব্যবিলাক আপোনালোকো। মুখ্যমন্ত্ৰীয়ে যেতিয়া কয় যে উজনিত গ'লে মিয়া মানুহক নিৰাপত্তা নিদিম, তেতিয়া মিয়া মানুহে শ্ৰম কৰিবলৈ যোৱা, সাধাৰণ কাম কৰিবলৈ যোৱা খাটি খোৱা মানুহজন কোন সাহসত গৈ উজনিত বহি থাকিব? আজি তাতে অভাৱ হৈছে নহয়। ইটা ভাটাত শ্ৰমিক নাই, অমুক উদ্যোগটোত শ্ৰমিক নাই। যেতিয়া সন্মান সহকাৰে গামোচা আৰু তামোলৰ বটাৰে মাতিব তেতিয়া যাতে আমাৰ শ্ৰমিকসকল যায়। মোৰ খোলা আহ্বান যে শ্ৰমিকসকল কাম কৰিবলৈ জেগাৰ অভাৱ নাই। কেৰেলা হওক, দিল্লী হওক, অসম হওক, বিভিন্ন ঠাইত, নামনি অসমৰ বিভিন্ন ঠাইত জেগা আছে। গাঁৱতো এতিয়া হাজিৰা কৰিলে 500 টকা পায়। গতিকে গাঁৱতো বহুত লেবাৰৰ অভাৱ আছে। গাঁৱতে পাৰিলে কাম কৰাৰ ব্যৱস্থা কৰক। দূৰত গৈ মানুহৰ উপকাৰ কৰিবলৈ গৈ গালি আৰু লাঠি খাব নালাগে। বিশৃংখল মানুহ, শৃংখল চলিয়া কোনো শৃংখল নহয়, বিশৃংখল মানুহ। তেতিয়া তেওঁ কি কয় নাজানো, চৰকাৰে তেওঁক সম্ভৱতঃ পুহি ৰাখিছে। নহ'লে তেওঁ বন্দুকৰ কথা কয়, AK-47 কথা কয়, শ্ৰমিকক মাৰধৰ কৰে, সেইবিলাকৰ হট্টগোলখিনি লিপ্ত থকাৰ পিছতো সেই মানুহজনৰ ওপৰত কোনো একশ্যন নহয়। কি হ'ব আৰু? চৰকাৰ প্ৰশাসন নাই নহয়, অপকাৰ প্ৰশাসনে নাই। শৃংখল চলিহাৰ বহতীয়া হিমন্ত বিশ্ব শৰ্মাক কাণত ধৰি ঘূৰাই শৃংখল চলিহাৰ। হিমন্ত বিশ্ব শৰ্মা শৃংখল চলিহাৰ চুতলুপিত চলে। যিয়ে নহওক শৃংখল চলিহাৰ বহুত ডাঙৰ মানুহ, যাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা তেওঁ একোটাল ছিঙিব নোৱাৰে। গৃহহীন ভূমিহীন মানুহক বাছি উচ্ছেদ কৰি, বিশেষভাৱে সংখ্যালঘুসকলক উচ্ছেদ কৰি হিমন্ত বিশ্ব শৰ্মাই মুছলমান বিদ্বেষী চৰিত্ৰ দেখুৱাই আছে। আৰু দুৰ্বল মানুহৰ লগত এই ধৰণে কৰিবই পাৰে। কিন্তু তেখেতে মনত ৰখা উচিত যে ক্ষমতা সৰ্বকাল নাথাকে, ক্ষমতা সদায় নাথাকে। আৰু যিসকল ভূমিহীন মানুহ তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক। পুনৰ সংস্থাপন অবিহনে কোনো উচ্ছেদৰ পক্ষপাতি আমি এয়া দল নহয়। আজি যি উচ্ছেদ হৈছে ইয়াৰ কাৰণে বিজেপি যিমানখিনি দায়ী, একেটা দায়ী কংগ্ৰেছ। কাৰণ তেওঁলোকৰ সময়ছোৱাত তেওঁলোকে এই মানুহক তেওঁলোকৰ পৰা ভোট লৈছে, কিন্তু তেওঁলোকক ক'তো বসতিৰ কাৰণে মাটিৰ পট্টা কিংবা পুনৰ সংস্থাপনৰ ব্যৱস্থা এই চৰকাৰবিলাকে কৰা নাছিল, বিশেষভাৱে কংগ্ৰেছে কৰা নাছিল। আৰু আজি বিজেপিয়ে তাৰ গইনা লৈ, তাৰ সুযোগ লৈ মানুহক হাজাৰে লাখে মানুহক উচ্ছেদ কৰি আছে, গুলিয়াই হত্যা কৰি আছে, গুলিয়াই ঘূণীয়া কৰি আছে। এই ধৰণৰ বৰ্বৰতা আৰু নৈৰাজ্য এই ৰাজ্যখনত আৰম্ভ হৈছে। আমি ধিক্কাৰ জনাইছোঁ এই পৰিৱেশক, আৰু এই পৰিৱেশৰ স্ৰষ্টা হিমন্ত বিশ্ব শৰ্মাক আমি ধিক্কাৰ জনাইছোঁ।